ভগৱান শ্ৰীকৃষ্ণৰ অনুসৰি যি মানুহৰ ঘৰৰ সন্মুখত এই তিনিজোপা গছ নিজেই গজে জানিব যে মা লক্ষ্মী আহি সাক্ষাৎ আপোনালোকৰ ঘৰত বাস কৰিছে। এই গছে মা লক্ষ্মীৰ আগমনৰ সংকেত দিয়ে। যদি এই গছ কাৰোবাৰ ঘৰৰ সন্মুখত নিজেই গজে তেনেহ'লে জানিব যে সেই ঘৰৰ পৰা দৰিদ্ৰতা ধ্বংস হৈ পৰিব। এই গছক শাস্ত্ৰত বহু পবিত্ৰ বুলি মনা যায়। যি জেগাত এই গছ গজে সেই জেগাত কেতিয়াও বেয়া শক্তিয়ে ঠাই নলয় আৰু সেই জেগাত সদায় ভাল শক্তিৰ আগমন হয়। আৰু এই গছ যি মানুহৰ ঘৰত গজিব সেই ঘৰত জানিব যে উন্নতিৰ দিশ আগুৱাবলৈ ধৰিব। যি জেগাত এই গছ শুকাই যাবলৈ ধৰিব জানিব যে আপোনালোকৰ ঘৰত বেয়া শক্তিয়ে বাস কৰিবলৈ ধৰিছে। সেইকাৰণে এই গছ ঘৰত থকাটো বহু শুভ বুলি মনা গৈছে। এই গছে আমাৰ ঘৰৰ পৰা শুভ আৰু অশুভ সংকেত বাহিৰ কৰি নিয়ে। লগতে জানিব যে ঘৰত শুভ সংকেতো বিলাই যায়। যদি আপোনালোকৰ ঘৰৰ আশে-পাশে যদি এই গছ গজিছে তেনেহ'লে এই গছৰ আপোনালোকে নিশ্চয় খেয়াল ৰাখিবলৈ চেষ্টা কৰিব। যদি এই গছ আপোনালোকৰ ঘৰত নিজেই গজে জানিব যে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিছে। ইয়াৰ পৰা আপোনালোকে এইটোৱেই সংকেত পাব যে আপোনালোকৰ ঘৰ আৰু আপোনালোকৰ চাৰিওফালে ভাল শক্তিৰ আগমন ঘটিছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। যদি আপোনালোকৰ লগত এনেকুৱা হৈছে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আহক তেনেহ'লে আমি এই গছৰ বিষয়ে সম্পূৰ্ণভাৱে জানি লওঁ। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। শাস্ত্ৰৰ অনুসৰি যদি হঠাতেই এই গছ আপোনালোকৰ আশে-পাশে গজে তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰলৈ শুভ সংকেত নামি আহিছে। কোনোবাৰ ফালৰ পৰা আপোনালোকৰ ঘৰলৈ হঠাৎ সুখৰ আগমন হ'ব। এনে ক্ষেত্ৰত আপোনালোকে সেই গছৰ সোনকালে প্ৰতিপালন কৰাটো দৰকাৰ। যদি নকৰে তেনেহ'লে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে সমস্যা আহি পৰিব। ইয়াৰ বাহিৰেও আপোনালোকৰ ঘৰৰ আশে-পাশে থকা কিছুমান অশুভ গছে আপোনালোকৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ দেখুৱাব। সেইকাৰণে এই গছে বেয়া প্ৰভাৱ দেখুওৱাৰ আগতেই এই গছ আপোনালোকৰ ঘৰৰ ওচৰৰ পৰা উঘালি পেলাই দিয়াটোৱেই মংগলময়। সোনকালে ইয়াৰ প্ৰতিকাৰ নকৰিলে আপোনালোকৰ ঘৰত সমস্যা বৃদ্ধি পাবলৈ ধৰিব, বেমাৰ আজাৰ বৃদ্ধি পাব আৰু ঘৰত দুৰ্ভাগ্য নামি আহিব। সেইকাৰণে এই বেয়া বস্তুৰ পৰা আপোনালোকে সদায় দূৰত থাকিবলৈ চেষ্টা কৰিব। এই শক্তিৰ ফলত আপোনালোকৰ ঘৰত বেমাৰ বৃদ্ধি পাব, দুখ কষ্ট বৃদ্ধি পাব, অৰ্থহানি হ'ব আৰু ঘৰত কণ্ডল হ'ব। লগতে ভয়ংকৰ সমস্যাৰ সন্মুখীন আপোনালোক হ'বলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰেও শাস্ত্ৰত এনে কিছুমান গছৰ কথা উল্লেখ কৰিছে। যদি এই গছ আপোনালোকৰ ঘৰৰ আশে-পাশে থাকে বা নিজেই লগায় তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ শুভ প্ৰভাৱ নামি আহিব। এই গছে সংকেত দিয়ে যে আপোনালোকৰ জীৱনলৈ সুখ শান্তি আহিছে। আপোনালোকৰ বেয়া হোৱা সকলো কাম ঠিক হৈ পৰিব, ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। এনেধৰণৰ শুভ আৰু অশুভ সংকেত দি যায় আমাৰ গছ-গছনি আৰু জীৱ-জন্তুবোৰে। গছৰ দৰে ঘৰলৈ কিছুমান জীৱ-জন্তু অহাটো বহু শুভ বুলি মনা যায়। কিন্তু জীৱ-জন্তু অহাটো শুভ নে অশুভ এই কথাটো আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম। আজি আমি আলোচনা কৰিম যে কি গছ ঘৰত থাকিলে আমাৰ শুভ প্ৰভাৱ পৰিব আৰু কি গছ নিজেই গজিলে আমাৰ জীৱনলৈ সুখ শান্তি নামি আহিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। 1 নম্বৰটো হ'ল তুলসী গছ। ভগৱান শ্ৰীকৃষ্ণৰ অনুসৰি তুলসী গছক বহু পবিত্ৰ মনা যায়। এই গছ যি জেগাত থাকে সেই জেগাত কেতিয়াও বেয়া শক্তিয়ে বাস নকৰে। তুলসী গছ শাস্ত্ৰৰ মতে মা লক্ষ্মীৰ প্ৰতীক বুলি মনা যায় বা মা লক্ষ্মীৰ স্বৰূপ বুলিও মনা যায়। এই গছক দৈনিক পূজা কৰিলে আৰু সদায় পানী অৰ্পণ কৰিলে ঘৰত সদায় সুখ শান্তি বিৰাজ হয়। যদি এই গছ ঘৰৰ যিকোনো জেগাত গজে তেনেহ'লে জানিব যে ইয়াৰ ফলত আপোনালোকৰ শুভ প্ৰভাৱ পৰিব। ইয়াৰ পৰা আপোনালোকে এইটোৱেই সংকেত পাব যে মা লক্ষ্মী আপোনালোকৰ ঘৰলৈ প্ৰৱেশ কৰিছে। আপোনালোকৰ জীৱনৰ পৰা সকলো দুখ কষ্ট দূৰ হৈ পৰিব। আৰ্থিক যিকোনো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। যদি তুলসী গছ শুকাই যাবলৈ ধৰে তেনেহ'লে ইয়াক বহু অশুভ বুলি মনা যায়। তুলসীজোপা লগোৱাৰ যদি বহুদিন হৈছে তেনেহ'লে সেই তুলসীজোপা উঘালি কোনো বোৱতী পানীত আপোনালোকে উটুৱাই দিব পাৰে আৰু সেই জেগাত নতুনকৈ এজোপা তুলসী গছ আপোনালোকে লগাব পাৰে। তুলসী গছত যদি সদায় সন্ধ্যাৰ সময়ত আপোনালোকে চাকি জ্বলায় আৰু ঘৰৰ সকলো মানুহে যদি সন্ধ্যাৰ সময়ত কিছু সময় বহে ইয়াক বহু শুভ বুলি মনা যায়। এনে কৰিলে মা লক্ষ্মী অতি সোনকালে সন্তুষ্ট হৈ পৰিব আৰু মা লক্ষ্মীৰ কৃপা তেনে ঘৰত সদায় থাকিব, যাৰ ফলত তেনে ঘৰৰ মানুহৰ কেতিয়াও বেমাৰ আজাৰ নহ'ব। তেনে ঘৰত সদায় সুখ শান্তি বিৰাজ হ'ব আৰু অৰ্থৰ কেতিয়াও অভাৱ নহ'ব।
2 নম্বৰটো নিম গছ। নিম গছকো বহু শুভ বুলি মনা যায়। এই গছে বেয়া শক্তি সোনকালে ধ্বংস কৰে। যদি নিম গছ আপোনালোকৰ ঘৰৰ আশে-পাশে থাকে তেনেহ'লে জানিব যে আপোনালোকৰ ওপৰত ভাল প্ৰভাৱ সদায় পৰিব। ঘৰৰ যদি কাষত আপোনালোকৰ নিম গছ নিজেই গজিবলৈ ধৰে তেনেহ'লে জানিব যে আপোনালোকে ভাল সংকেত লাভ কৰিবলৈ সক্ষম হৈছে। এই গছক দৈনিক পানী অৰ্পণ কৰিলে বহু শুভ প্ৰভাৱ পৰিব আপোনালোকৰ ওপৰত। এই গছ ঘৰৰ কাষত থাকিলে আপোনালোকৰ ঘৰৰ ভিতৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। কোনো লোকে আপোনালোকক বেয়া কাম কৰিবলৈ সাহস কৰিব নোৱাৰিব আৰু কোনো লোকে আপোনাক ক্ষতি কৰিব নোৱাৰিব। সদায় যদি আপোনালোকে তুলসী পাত এটা খায় তেনেহ'লে বহু বেমাৰৰ পৰা আপোনালোক পৰিত্ৰাণ লাভ কৰিব পাৰিব। তুলসীৰ ডাল যদি ঘৰৰ টিঙৰ ওপৰত আপোনালোকে দি থ'ব পাৰে বা তুলসী পাত যদি আপোনালোকৰ ঘৰৰ দুৱাৰৰ ওচৰত যিকোনো তুলসী গছৰ দুটা এটা পাত দি থ'ব পাৰে তেনেহ'লে সেই ঘৰত কেতিয়াও কোনো বেয়া শক্তি প্ৰৱেশ কৰিব নোৱাৰিব। সেই ঘৰত মা লক্ষ্মী আকৰ্ষিত হৈ পৰিব, যাৰ ফলত মা লক্ষ্মীৰ পৰম কৃপা পৰিব। ইয়াৰ ফলত ঘৰৰ সকলো মানুহৰ মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব, ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত সুখ শান্তিও বিৰাজ হ'বলৈ ধৰিব। 3 নম্বৰটো অৰ্জুন গছ। শাস্ত্ৰৰ মতে অৰ্জুন গছে দুখ কষ্ট দূৰ কৰে ঘৰৰ পৰা। এই গছ ঘৰৰ ওচৰত থকাটো বহু শুভ বুলি মনা যায়। এই গছে বহু প্ৰকাৰৰ শুভ আৰু অশুভ সংকেত আমাক দি যায়। যদি এই গছ ওচৰত থাকে তেনেহ'লে আপোনালোকৰ ঘৰলৈ সদায় সুখ শান্তি নামি আহিব। ঘৰৰ সন্মুখত বা ঘৰৰ একদম আগফালে লগোৱাটো ইয়াক বহু শুভ বুলি মনা যায়। ইয়াৰ ফলত ঘৰত থকা বেয়া সমস্যা দূৰ হৈ পৰিব আৰু বেয়া নজৰৰ পৰা আপোনালোকক বচাব। কোনোবাই যদি বেয়া কাম কৰিছে সেই সকলোবোৰ সমস্যাৰ পৰা আপোনালোকক নিজেই পৰিত্ৰাণ দিব। নজৰ দোষৰ পৰা বাচিবলৈ হ'লে ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত আপোনালোকে নেমু আৰু জলকীয়া ওলমাই ৰাখিব পাৰে। মুখ্য দুৱাৰৰ ওচৰত এনে কৰাটো বহু শুভ বুলি মনা যায়। যদি এই গছ ঘৰৰ আশে-পাশে থাকে তেনেহ'লে আপোনালোকৰ ওপৰত শুভ সংকেত সদায় পৰিব। ঘৰৰ পৰা সকলো দুখ কষ্ট দূৰ হৈ পৰিব আৰু ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। আপোনালোকৰ জীৱনত ভাল সময় আহি পৰিব আৰু কৰ্মক্ষেত্ৰৰ সন্মুখতো যদি আপোনালোকে এই অৰ্জুন গছ লগাব পাৰে তেনেহ'লে জানিব যে কৰ্মত কেতিয়াও আপোনালোকে পিছুৱাই যাব নালাগে। কৰ্মত সদায় আগুৱাই যাব পাৰিব, কৰ্মক্ষেত্ৰত মান উজ্বলাব পাৰিব আপোনালোকে। এই গছ ঘৰত থাকিলে সকলো দেৱ-দেৱী ঘৰলৈ আকৰ্ষিত হৈ পৰিব আৰু ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। 4 নম্বৰটো মদাৰ গছ। শাস্ত্ৰৰ অনুসৰি যি গছৰ পৰা গাখীৰৰ দৰে আঠাজাতীয় বস্তু ওলায় তেনে গছক বহু অশুভ বুলি মনা যায়। কিন্তু মদাৰ গছ যদি ঘৰৰ সীমাত থাকে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা যায়। যদি এই গছ নিজেই ঘৰৰ সীমাত গজে তেনেহ'লে জানিব যে আপোনালোকৰ শুভ প্ৰভাৱ অতি সোনকালেই নামি আহিছে। ইয়াৰ ফলত আপোনালোকৰ জীৱনৰ পৰা দুখ আৰু দৰিদ্ৰতা দূৰ হৈ পৰিব। মংগলদেৱে আপোনালোকক সকলো ক্ষেত্ৰতে সহায় কৰিব আৰু জীৱনত সকলো বাটতে আগুৱাই যোৱাৰ ক্ষেত্ৰত আপোনালোকক সহায় কৰিব। ঘৰৰ পৰা সকলো সমস্যা দূৰ হৈ পৰিব, ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। কোনো শত্ৰুৱে আপোনাক ক্ষতি কৰিব নোৱাৰিব আৰু কোনো লোকে বেয়া কাম কৰিব নোৱাৰিব আপোনালোকৰ ওপৰত। ঘৰত চলি থকা নজৰ দোষ, বাস্তু দোষৰ পৰা আপোনালোকৰ পৰিত্ৰাণ লাভ হোৱা দেখিবলৈ পোৱা যায়। মদাৰ গছ যদি ঘৰৰ সীমাত থাকে তেনেহ'লে জানিব যে সীমাক লৈ আপোনালোকৰ কেতিয়াও কন্দল নহ'ব। সকলো ক্ষেত্ৰতে আপোনালোকে আনন্দময়ভাৱে জীৱন অতিবাহিত কৰিব পাৰিব। হনুমান দেৱৰ পঞ্জিকা হনুমান দেৱৰ যদি আপোনালোকে জাপ কৰিব বিচাৰে এনে ক্ষেত্ৰত তেনেহ'লে সুন্দৰভাৱে পাৰিব। ইয়াৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ক্ষেত্ৰতে আপোনালোকে সফল হ'ব পাৰিব। 5 নম্বৰটো হ'ল কলগছ। কলগছত ভগৱান বিষ্ণুদেৱে বাস কৰে। এই গছ ঘৰত লগালে সকলো দুখ কষ্ট দূৰ হয়। শুক্ৰবাৰে কলগছৰ পূজা কৰিলে সকলো বেমাৰ আজাৰ দূৰ হৈ পৰিব আপোনালোক। লগতে বিষ্ণুদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত। কিন্তু যদি এই গছ ঘৰৰ আশে-পাশে নিজেই গজে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা নাযায়। যদি আপোনালোকৰ ঘৰত কোনোবাই বহু দিনৰ পৰা বেমাৰত ভুগি আছে, কিবা নহয় কিবা সমস্যাৰ মাজত সোমাই পৰিছে তেনেহ'লে এই গছ আপোনালোকৰ ঘৰৰ পিছফালে লগোৱাটো বহু শুভ বুলি মনা যায়। এই গছ ঘৰৰ ওচৰতে থাকিলে আপোনালোকৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰিব পাৰে, কিন্তু ঘৰৰ পিছফালে লগোৱাটো বহু শুভ বুলি মনা যায়। এই গছ ঘৰৰ পিছফালে থাকিলে ঘৰত কেতিয়াও অকাল মৃত্যু নহয়। শাস্ত্ৰৰ মতে কলগছক বহু গুণৰ অধিকাৰী বুলি মনা যায়। কলগছৰ
গুৰিৰ পৰা ধৰি আপোনালোকৰ পাতলৈকে সকলো ধৰ্মীয় কামত ইয়াক ব্যৱহাৰ কৰা হয়। সেইকাৰণে কলগছ ঘৰত থকাটো বহু শুভ বুলি মনা গৈছে। এই গছ ঘৰত থাকিলে আপোনালোকে সকলো কৰ্মতে সফলতা লাভ কৰিব পাৰিব। সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ সুযোগ সুবিধা আপোনালোকে লাভ কৰিব। বিষ্ণুদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ অতিশয় পবিত্ৰ হৈ থাকিব সদায়, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু ঘৰত কেতিয়াও বেয়া শক্তিয়ে ঠাই ল'ব নোৱাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।